যিহেতু আজি সৰস্বতী পূজা সেইকাৰণে ছোৱালীক স্কুলত লৈ গ'লোঁ। তাৰ পৰা আহি তাই বোলে অলপ ঘূৰা ফুৰা কৰে, সেইকাৰণে এইখন পাৰ্কত আহিলোঁ। পাৰ্ক মানে বোটানিকেল গাৰ্ডেন বুলি বাহিৰতে লিখা আছে। তো সেই টিকেটটো কাটি ল'ম এতিয়া। এজনৰ 50 টকাকৈ আৰু সৰু ল'ৰা ছোৱালীৰ 20 টকা। তো 120 টকা লৈছে, যিহেতু আমি 3জন আছোঁ। পাৰ্কৰ ভিতৰত সোমালোঁ। পাৰ্কৰ ভিতৰখন আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম, ভিতৰতনো কি কি আছে। আমিও আজি প্ৰথম আহিছোঁ। আগতে ইয়াতে ডিষ্ট্ৰিক্ট জেলখন আছিল। এতিয়া সেই জেলখন লখাৰৰ ফালে আছে। মাছখোৱা ভৰলুৰ এইখিনিৰ মাজতে। এইটো এটা কি জানো নাজানো, দেখিব ভাল লাগিছে কিন্তু। কেৱল ফুলগছ, বিভিন্ন ধৰণৰ ফুলগছ আছে। বলকচোন অলপ আগলৈ আগুৱাই যাওঁ। এটা ছাইডত পাৰ্কখন, জেলখনৰ এটা অংশত পাৰ্কখন আৰু এটা অংশত 4 হুইলাৰবোৰ পাৰ্কিং কৰাৰ ব্যৱস্থা আছে। এই ফুলখিনি খুব ধুনীয়া লাগিছে, বগা কালাৰৰ ফুল। এইখন হৈছে ৰেষ্টুৰেণ্ট, পাৰ্কৰ ভিতৰতে। আমাৰ ছোৱালীয়ে ফটোশ্বুট কৰি আছে। গছপুলিবিলাক নতুনকৈ ৰুইছে বোধহয়। এইপিনে সৰু ল'ৰা ছোৱালীৰ খেলা, জোলনা এইবিলাক আছে। আগৰ ফালে এটা পুখুৰী আছে বুলি লিখা আছে, পদুম পুখুৰী। গতিকে পুখুৰীটো আমিও চাম, আপোনালোককো দেখুৱাম, বলক। এইটোৱে পুখুৰীটো। সৌন্দৰ্য বৰ্ধনৰ কাৰণে এই পুখুৰীটো এটা চাৰিওফালে বাউণ্ডেৰী দি ৰাখিছে। আৰু এইবিলাক সৰু সৰু ফুল, কি ফুল নাজানো। এয়াও পদুম ফুল। পদুম ফুল আছে পানীখিনিত। আৰু চাৰিওফালে বাউণ্ডেৰী দি ওপৰত এখন ব্ৰিজ, দেখাৰ সৌন্দৰ্য ধুনীয়া লাগিছে। এয়া পদুম ফুল ফুলি আছে। এইটো এটা অন্য পুখুৰী। 3টামান পুখুৰীয়ে দেখা পালোঁ। ইয়াতো পদুম ফুল আছে। আমি পাৰ্কৰ পৰা ওলাই আহি RJ কিটচেন বুলি এখন ৰেষ্টুৰেণ্ট আছে সৰুকৈ, তাতে ভাতটো খাম বুলি আহিছোঁ। মই ইউটিউব ভিডিঅ' চাইছিলোঁ ইয়াতে ভাল পোৱা যায় বুলি, সেয়ে বোলো আজি ট্ৰাই কৰি চাওঁ কেনেকুৱা। বুফে ছিষ্টেম হয়। ভেজ থালি 80 ৰুপিজ, মাছ মাংসৰ কাৰণে এক্সট্ৰা। থালিখনত বেঙেনা ফ্ৰাই আছে আৰু 3-4 বিধমান চব্জি আছে, কিন্তু সকলো চব্জিতে আলু। বেঙেনা পিটিকা, আলু পিটিকা আৰু বাকী যিমানখন তৰকাৰী আছে গোটেইকেইখন তৰকাৰীতে আলু ভৰপূৰ আছে। গতিকে চব্জিকেইখন ইমান এটা ভাল নালাগিল খাই। সোৱাদৰ ফালৰ পৰা মোৰ হিচাপত তেনেকুৱা কোনো ধৰণৰ ভাল সোৱাদ লগা নাই। এটা চিকেন লৈছিলোঁ আৰু এইপিনে এটা মটন লৈছিলোঁ। যা নহওক আজি সৰস্বতী পূজাৰ দিনটো ভালদৰে এনজয় কৰিলোঁ।
তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে।